Hello everyone, so তোমালোকৰ কাৰণে round 5 ৰ expected cutoff ভিডিওটো আনিলো আৰু ভিডিওটো কৰাৰ আগতে মই তোমালোকক দুটা কথা কৈ দিও যে এই ভিডিওটোত মই যোনবোৰ expected cutoff কম যে 5th counseling-ত এইটোৱে হ'ব হেনুকা নহয় অলপমান ডিফাৰেন্টও হ'ব পাৰে cutoff বোৰ আৰু দ্বিতীয়তে যেহেতু তোমালোকৰ থাৰ্ড ৰাউণ্ডৰ পিছত আৰু তোমালোকৰ যেনেকে ফৰ্থ ৰাউণ্ডৰ cutoff যোনখন লিষ্ট দ্বিতীয় দিয়া নাই এতিয়ালৈকে আৰু ভ্যাকেন্সি লিষ্টটো সেকেন্ড ভ্যাকেন্সি লিষ্টৰ পৰা এতিয়া আৰু নতুনকৈ ভ্যাকেন্সি লিষ্ট দিয়া নাই সো এই কাৰণে মই এই ভিডিওটো থাৰ্ড ৰাউণ্ডৰ কাটঅফৰ পৰা আৰু সেকেন্ড সিট ভ্যাকেন্সিৰ পৰা মিলাই কিনে মই এই কাটঅফবোৰ লিখিছো আৰু এই সকলোবোৰ এক্সক্লুডিং 5% হ'ব মই গোটেইখন কলেজৰে এক্সপেক্টেড কাটঅফবোৰ লিখিছো অল কেটেগৰীৰ কাৰণে আনৰিজাৰ্ভ ওবিসি এমওবিসি এসসি এসটি প্লেইনছ এসটি হিলছ আৰু ইডব্লিউএছৰ কাৰণে লিখিছো আৰু বাকিবোৰ কেটেগৰীৰ কাৰণে তোমালোকে মিলাই ল'বা সো তেন্তে ভিডিওটো আৰম্ভ কৰো আৰু নতুনকৈ এই চেনেলত আহিছে যদি সাবস্ক্ৰাইব কৰি দিব সো প্ৰথমতে এইচিলৈ গৈছো আৰু কাটঅফবোৰ কোৱাৰ আগতে মই তোমালোকক এটা বস্তু দেখাই দিও যে যোনবোৰ মই ক্ৰস লিখিছো হেইটোৰ মিনিং দুটা আছে এটা হ'ল যে ভ্যাকেন্সিত নাই কাৰণে মই ক্ৰস লিখি দিছো আৰু দ্বিতীয়তে হ'ল যে ইয়াৰ আগৰ কাউন্সেলিংত এইটো ব্ৰাঞ্চত কোনো এলটমেন্ট হোৱা নাছিল সেই কাৰণে মই ক্ৰস লিখিছো এই দুটা মিনিং হ'ল ক্ৰসৰ কাৰণে আৰু ক্ৰস মিনিংটো এইটো নহয় যে তোমালোকে ইয়াত সিট নাপাব পাৰা হেনুকা নহয় মানে তোমালোকে সিট ভ্যাকেন্ট নাথাকিলে তোমালোকে সিট পাব পাৰা এটো চান্স আছে ওকে তেনেহলে সিভিল ইঞ্জিনিয়াৰিংত আনৰিজাৰ্ভৰ কাৰণে 500 লৈ যাব পাৰে ওবিসি এমওবিসিৰ কাৰণে 700 লৈ যাব পাৰে মেকানিক্যাল ইঞ্জিনিয়াৰিংত আনৰিজাৰ্ভৰ কাৰণে 700 লৈ যাব পাৰে তাৰ পিছত কেমিক্যাল ইঞ্জিনিয়াৰিংত এসটি প্লেইনছৰ কাৰণে 1700 লৈ যাব পাৰে সো বাকিবোৰ সিট ভ্যাকেন্ট নাই নহলে ইয়াৰ আগৰ কাউন্সেলিংত কোনো এলটমেন্ট হোৱা নাছিল সেই কাৰণে মই এনেকৈ লিখিছো এলটমেন্ট হলেও এজন দুজন হৈছে মই একেবাৰে এলটমেন্ট হোৱা নাই বুলি নকও বাকিবোৰত আৰু এটা মিনিং হ'ব পাৰে ইয়াৰ যে তোমালোকৰ থাৰ্ড কাউন্সেলিংৰ যোনটো কাটঅফৰ লিষ্ট দিছিল সেই কাৰণেতো তোমাল এই ব্ৰাঞ্চ বিলাকৰ এৰি গৈছিল সেই কাৰণে মই ক্ৰস দি থৈ দিছো এবাৰ জেইচিলৈ গৈছো সিভিল ইঞ্জিনিয়াৰিংত আনৰিজাৰ্ভৰ কাৰণে 1000 ৰেংকত পাব পাৰে এসটি প্লেইনছৰ কাৰণে 1900 লৈ পাব পাৰে কম্পিউটাৰ সায়েন্স এণ্ড ইঞ্জিনিয়াৰিংত এসটি প্লেইনছৰ কাৰণে 1400 ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিংত আনৰিজাৰ্ভৰ কাৰণে 900 এসটি প্লেইনছৰ কাৰণে 2000 মেকানিক্যাল ইঞ্জিনিয়াৰিংত এসটি প্লেইনছৰ কাৰণে 2100 এসটি হিলছৰ কাৰণে 4400 ইনস্ট্ৰুমেন্টেশন ইঞ্জিনিয়াৰিংত এসটি প্লেইনছৰ কাৰণে 2200 এসটি হিলছৰ কাৰণে 5500 লৈ পাব পাৰে তাৰ পিছৰ জিষ্টটো এনেকৈ সিভিল ইঞ্জিনিয়াৰিংত এসসি কাৰণে 2000 এসটি প্লেইনছৰ কাৰণে 2500 ইডব্লিউএছৰ কাৰণে 1800 ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিংত ওবিসি এমওবিসিৰ কাৰণে 2100 এসসি কাৰণে 2000 এসটি প্লেইনছৰ কাৰণে 2900 ইডব্লিউএছৰ কাৰণে 1600 আৰু হেনকৈ তোমালোকে এইবোৰ চাই লবা আৰু ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং আৰু মেকানিক্যাল ইঞ্জিনিয়াৰিংত তোমালোকে চাই লবা কিমান কাটঅফ যায় তাৰ পিছত বিবিসি লৈ গৈছো বিবিসিত কেমিক্যাল ইঞ্জিনিয়াৰিংত আনৰিজাৰ্ভৰ কাৰণে 3000 ওবিসি এমওবিসিৰ কাৰণে 3800 এসসিৰ কাৰণে 33000 এসটি প্লেইনছৰ কাৰণে 4500 ইডব্লিউএছৰ কাৰণে 3500 ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিংত আনৰিজাৰ্ভৰ কাৰণে 2500 ওবিসি এমওবিসিৰ কাৰণে 2700 এসসিৰ কাৰণে 2700 এসটি প্লেইনছৰ কাৰণে 3700 ইডব্লিউএছৰ কাৰণে 4100 তাৰ পিছত সিভিল ইঞ্জিনিয়াৰিং আৰু মেকানিক্যাল ইঞ্জিনিয়াৰিংত তোমালোকে চাই লবা তাৰ পিছত বিবিসি ৰো দি থৈ দিছো তোমালোকে চাই লবা তাৰ পিছত জিইসি আনৰিজাৰ্ভৰ কাৰণে কেমিক্যালত 3000 এসটি প্লেইনছৰ কাৰণে 4700 ইডব্লিউএছৰ কাৰণে 3700 সিভিল ইঞ্জিনিয়াৰিংত এসসিৰ কাৰণে 3300 এসটি হিলছৰ কাৰণে 5500 আৰু মেকানিক্যাল ইঞ্জিনিয়াৰিংত আনৰিজাৰ্ভৰ কাৰণে 2000 ওবিসি এমওবিসিৰ কাৰণে 2900 এসসিৰ কাৰণে 3500 এসটি প্লেইনছৰ কাৰণে 3800 আৰু ইডব্লিউএছৰ কাৰণে 2900 তাৰ পিছত ডিইসি লৈ গৈছো সিভিল ইঞ্জিনিয়াৰিংত আনৰিজাৰ্ভৰ কাৰণে 3300 মেকানিক্যাল ইঞ্জিনিয়াৰিংত আনৰিজাৰ্ভৰ কাৰণে 3600 আৰু কম্পিউটাৰ সায়েন্স এণ্ড ইঞ্জিনিয়াৰিংত 2400 আনৰিজাৰ্ভৰ কাৰণে আছে ওবিসি এমওবিসিৰ কাৰণে সিভিল ইঞ্জিনিয়াৰিংত 3600 মেকানিক্যাল ইঞ্জিনিয়াৰিংত 3800 কম্পিউটাৰ সায়েন্স এণ্ড ইঞ্জিনিয়াৰিংত 3300 সিভিল ইঞ্জিনিয়াৰিংত এসসিৰ কাৰণে 4200 এসটি প্লেইনছৰ কাৰণে 4300 ইডব্লিউএছৰ কাৰণে 3700 মেকানিক্যাল ইঞ্জিনিয়াৰিংত এসসিৰ কাৰণে 4100 এসটি প্লেইনছৰ কাৰণে 4800 ইডব্লিউএছৰ কাৰণে 3800 আৰু কম্পিউটাৰ সায়েন্স ইঞ্জিনিয়াৰিং এসসিৰ কাৰণে 3500 এসটি প্লেইনছৰ কাৰণে 3900 ইডব্লিউএছৰ কাৰণে 3000 সো তোমালোকক মই দেখুৱাই দিলো যে কাটঅফবোৰ কিমান কৈ যাব আৰু ইয়াতকৈ বেছিও যাব পাৰে কমও যাব পাৰে এটো তো ডাইৰেক্ট এটো কাৰণ এক্সপেক্টেড কাটঅফ হে এই কাৰণে মই একদম গ্যাৰান্টি দি ক'ব নোৱাৰো যে এইটোৱে হ'ব সো এইটো হেৰি কৰি ৰাখিবা আৰু বাকি তোমালোকৰ 5th কাউন্সেলিংৰ পিছত আৰু হয়তো তোমালোকৰ কাউন্সেলিং নহয় তাৰ পিছত তোমালোকৰ হয়তো স্পট কাউন্সেলিং হ'ব আৰু স্পট কাউন্সেলিংৰ তোমালোকৰ নটিফিকেশন পৰ্টেলত পাই যাবা বাৰু নহলে মইও এবাৰ কৈ দিম স্পট কাউন্সেলিংত
আৰু বাকী তোমালোকৰ যোনবোৰ কলেজত এলট হৈছে সেইসকলক মই অভিনন্দন জনালোঁ আৰু বাকী যদি তোমালোকে বুজি পোৱা নাই চ' তেন্তে তোমালোকে মোক কমেণ্টত সুধিবা তেন্তে নেক্সট ভিডিঅ'ত লগ পাম ধন্যবাদ